আৰু দীঘলকে দিয়ক এবাৰ আমাৰ আই মাতৃসকলে উৰুলি দি অভয়পুৰী সমষ্টিলৈকে আহি ৰাইজৰ যিটো উৎসাহ দেখিছোঁ এইবাৰ ভূপেন দাই বিপুল মাৰ্জিনত জিকিব হিউজ মাৰ্জিনত জিকিব যিটো ভাবিব নোৱাৰি আৰু চাৰিওফালে অকল পদুম ফুল চাৰিওফালে উৎসাহৰ ঢল ইয়াতে আহি যিটো দেখিছোঁ ৰাইজৰ যিটো উৎসাহ ভূপেন দাক ভোট দিবলৈ কাৰণে সকলোৱে আগবাঢ়ি আহিছে উৎসাহেৰে আহিছে আৰু মোৰ বিশ্বাস আছে যে ভূপেন দাৰ নেতৃত্বত এই অভয়পুৰী সমষ্টিটো মানিকপুৰ অঞ্চলে হওক অভয়পুৰী অঞ্চল হওক প্ৰতিটো অঞ্চলে আগবাঢ়ি যাব আৰু ৰাইজে উন্নয়নৰ স্বাৰ্থত বিকাশৰ স্বাৰ্থত সুৰক্ষাৰ স্বাৰ্থত আমাৰ দলৰ প্ৰতি আমাৰ মিত্ৰ দলৰ প্ৰতি ভোটদান কৰিব বুলি আশা ৰাখিছোঁ সমগ্ৰ অসমত যলৈকে গৈছোঁ সেই একেই উৎসাহ অসমত 22-23টা সমষ্টি আছে য'ত আৰু সেই উৎসাহ দেখা পোৱাটো সম্ভৱপৰ নহয় সেইকেইটা সমষ্টিক বাদ দি সকলোতে আমাৰ উৎসাহ আৰু আমাৰ সকলো অঞ্চলতে ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চাৰ প্ৰাৰ্থীসকল বিজয়ী হ'ব গান্ধী এইবিলাকক বহুবাৰ লঞ্চ কৰিলে বহুবাৰ চেষ্টা কৰিলে কিন্তু পাৰা নাই নোৱাৰে অসমৰ মানুহে কেতিয়াও এনেকুৱা ধৰণৰ মানুহবিলাকক আদৰি ল'ব নোৱাৰে যেতিয়ালৈকে অসমত পাকিস্তানী এজেণ্টে নেতৃত্ব দি থাকিব যাৰ পৰিয়ালৰ 4টাৰ 3টাকৈ বিদেশী হ'ব সেই পৰিয়ালে নেতৃত্ব দিলে কোনোবা অসমীয়া মানুহে মানিব নেকি নামানে নহয় গতিকে এইবিলাক কোনো কাম নাই যিমান চেষ্টা কৰিব পাৰিব কিন্তু তাৰ কোনো কাম নাই মোৰ এই সম্পৰ্কে এতিয়ালৈকে মোৰ তথ্য নাই তথাপিতো এইবিলাক আমাৰ ৰাজ্য চৰকাৰৰ আওতাতো নপৰে বা এইবিলাক এটা ব্যৱস্থাৰ মাজত চলে গতিকে মোৰ যিহেতু তথ্য নাই মই এই বিষয়ে ক'ব খোজা নাই আমাৰ ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদ আৰু BPF দল বা ৰাভা আচং আৰু গণশক্তি আমি সকলোৱে এটা ৰামধেনু সদৃশ মিত্ৰতাৰে চলোঁ যেনেকৈ গণশক্তিয়ে আমাৰ চিম্বলত নিৰ্বাচন খেলে ৰাভা আচং যৌথ সংগ্ৰাম মঞ্চই আমাৰ চিম্বলত নিৰ্বাচন খেলে আৰু অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টিৰ মাজত এনেকুৱা ধৰণৰ বুজাপৰা সদায় থাকে কাৰণ আমি এটা আদৰ্শকে বিশ্বাস কৰোঁ আমাৰ ৰাষ্ট্ৰীয়তাবাদ হ'লেও আমি আঞ্চলিক চিন্তা চৰ্চাকো সদায় বিশ্বাস কৰি আহিছোঁ তাক আগবঢ়াই নিয়াৰ চেষ্টা কৰিছোঁ সেইকাৰণে ভূপেন দা যেনেকৈ আমাৰ তাত নিৰ্বাচন খেলিছে তেনেকৈ আমাৰো বহুত পাৰ্টীয়ে অগপৰ চিম্বলত নিৰ্বাচন খেলিছে ইয়াত কোনো আচৰিত হ'ব লগা নাই এইটো আমাৰ দুইটা দলৰ এক সামূহিক সিদ্ধান্ত আৰু সুন্দৰভাৱে একলগ হৈ থকাৰ সিদ্ধান্ত আমাৰ দলৰ মাজত কেতিয়াও হাই কাজিয়া উৰুমি নাই আমাৰ সকলো দলে সুন্দৰভাৱে মিলা মিছাৰে কাম কৰে এটা ইমান বৃহৎ দল য'ত 65 লাখ সদস্য আছে সেই দলটোত প্ৰাৰ্থিত্ব বিচৰা মানুহ বহুত থাকিব আৰু প্ৰাৰ্থিত্ব বিচৰা মানুহক লৈ অলপমান মনত খুদুৱনি থাকিব কিন্তু আমাৰ দলত সংঘাত শব্দটো নাই এই সংঘাত শব্দটো বেলেগ দলবিলাকৰ লগতহে খাটে আমাৰ দলত এই সংঘাত শব্দটো নাখাটে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ